বৰ দুখ লগা এটি খবৰ বহৰী অঞ্চলৰ কাৰণে উদীয়মান সাংবাদিক ৰমজান খান হৰিপুৰ গাঁও তেওঁ নিবাসী খুব কম সময়ৰ ভিতৰত ৰমজান খানে চেঙা সমষ্টিতে নহয় বৰপেটা জিলাখনতে এটা জনপ্ৰিয় এটা নাম হৈ পৰিছিল ৰমজান খান। প্ৰথম অৱস্থাত ইউটিউবাৰ বুলি তেখেতক জানিছিল। পিছলৈ তেওঁ পৰ্টেল আদিত তেওঁ সাংবাদিকতা আৰম্ভ কৰে আৰু খুব কম সময়ৰ ভিতৰতে সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছে। আজি হঠাৎ তেওঁ এনেকুৱা আত্মহননৰ দৰে চৰম পন্থা বাছি লোৱাটো আমি বৰ মৰ্মাহত হৈছোঁ তেখেতৰ এই সিদ্ধান্ত। ৰমজান খান সৰু ল'ৰা কিন্তু মাটিৰ মানুহ, এই অঞ্চলৰ এটা মাটিৰ সন্তান, মাটিৰ মানুহ। দুখীয়া মানুহৰ হকে, ৰাইজৰ হকে এই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ গৰাখহনীয়াকে আদি কৰি যিবোৰ সমস্যা আছে, সৰু সৰু গাঁওবোৰৰ বাট পথৰ বাতৰি, জৰাজীৰ্ণ যি বাট পথ তাৰে বাতৰি সংগ্ৰহ কৰি প্ৰেৰণ কৰা ইত্যাদি কামবোৰ কৰিছিল। বিশেষকৈ কৃষি ক্ষেত্ৰখনত তেওঁ বৰ জড়িত হৈ আছিলে সংবাদৰ ক্ষেত্ৰত। আমাৰ কৃষকসকলৰ যি দুখ দুৰ্দশা, শস্যৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা শস্যৰ যি ক্ষতি হয়, সেইবোৰ কথাও লৈ বৰ ব্যস্ত আছিলে, সেইবোৰ কথাও দাঙি ধৰিবলৈ সক্ষম হৈছিলে। আৰু বিশেষকৈ যিসকল দুখীয়া মানুহৰ সন্তান বা পৰিয়ালৰ মানুহ সদস্য ৰোগাক্ৰান্ত হৈ ঘৰত পৰি আছে, ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, তেওঁলোকৰ ঘৰলৈকে গৈও তেওঁ বিভিন্ন ধৰণৰ ভিডিঅ' বনাই ইউটিউবৰ জৰিয়তে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰাও আমি দেখিছোঁ। গতিকে এই অঞ্চলৰ কাৰণে ৰমজান খানৰ অভাৱ সদায়ে থাকিব। এনেকুৱা ধৰণৰ উদীয়মান যুৱক হেৰাই গ'লে অত্যন্ত দুখ লাগে, মনত আঘাত লাগে। ঘটনাটোতো ধৰক ল'ৰাজন বহুত ভাল ল'ৰা আছিলে, সকলোৰে সহায় কৰিছিলে, কিবা বিপদ দেখাবলৈ গৈছিলে। কিন্তু ৰাতিপুৱা ল'ৰাটোজন ঘূৰিছিলে, ইফালে ৰাস্তাতে ঘূৰিছে ধৰক 9:30-10টা মানত। তাৰপিছত হঠাৎকৈ কিবা হ'ল, ৰুমত গ'ল, ৰুমত গৈ এচিড জড়িত লৈছে। সন্দেহ এনে একো কৰা হোৱা নাই, কিবা নোটছ কিবা লিখি থৈ গৈছে। নোটছখিনি এতিয়া তদন্ত কৰি চালে হ'ল, কিবা লিখি থৈ গৈছে। এনে সাংবাদিকতা কৰিছে, ৰাইজৰ ছ'চিয়েল মিডিয়াত সাংবাদিক আছে। এনে আমিতো সিমানখিনি নাজানো, কিন্তু হয়তো এইটো প্ৰেমজনিতও কিবা হ'ব পাৰে, বা এটা নোটছত কিবা এটা লিখি থৈ গৈছে, কিবা ঔষধ খোৱাৰ কথাটো, সেইটো হ'ব পাৰে। সেইটোৰ কাৰণে এতিয়া তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসন আহিছিলে আৰু সিহঁতে এতিয়া তদন্ত কৰি চাই ওলাব পাৰিব। ৰমজান খান, ঘৰ হৰিপুৰ। ঘটনাটো আপোনাৰ আজি আমাৰ যিটো ৰমজান নামৰ ল'ৰাজন, তেওঁ আজি ফাঁচি লটকাই মৰিল বুলি আমি শুনা পালোঁ প্ৰায় 1:30মান বজাত। কিন্তু ঘটনাটো হোৱা আমাৰ সন্দেহ মতে মোটামুটি 10টা-11টা মানৰ ভিতৰত হ'ব। তাৰমানে সি আজি ৰাতিপুৱা আপোনাৰ 8টামান বজাতো আমাৰ গাঁৱৰ কিছুমান ল'ৰাৰ লগত কথা পাতিছে, প্লাছ আমাৰ ইয়াতে তাৰাবাৰী লাইভ বুলি লতিফ খান যিজন আছে, তেখেতৰ লগতো কথা পাতিছে 8:30মান বজাত, লতিফ খানে কোৱা মতে আৰু। তো নিশ্চয় 8:30 বজাত যদি কথা পাতিছে, তাৰ পিছত হ'ব, দিনৰ ভাগৰ কথাটো হ'ব। তো ময়ো আমাৰ ঘৰৰ ওচৰৰে ঘৰ, এই ঘৰ আৰু মই আপোনাৰ ঠিক 12টা মানৰ পিছতে ওলাই গৈছোঁ। মই গাড়ীখন লৈ কেনে চেঙাত যিটো গেৰেজ আছে তাতে ঠিক কৰিব। মই তাত যাই পোৱাৰ লগে লগে ইয়াৰ পৰা ফোন গৈছে, ৰমজান খান ফাঁচি লটকাই কেনে ঢুকাইছে বুলি শুনা পালোঁ। শুনা পোৱাৰ লগে লগে মই গাড়ীখন ঠিক নকৰাকৈ সেনেকৈ ঘূৰি আহিলোঁ। তেখেতৰ খুৰা এজন আছে, আলম খান বুলি, আমাৰ VDB ছেক্ৰেটাৰী হয়, তেখেতক ফোন মাৰিলোঁ। তেখেতে সেই সময়ত চেঙা চাৰ্কল অফিচত আছিল বুলি ক'লে। তেখেতক মই ক'লোঁ মই ঘৰৰ ফালে যাই আছোঁ, আপুনি সোনকালে আহক। কাৰণটো এনেইতো আমি সঠিক গম নাপাওঁ, কিন্তু এতিয়া তেওঁ এখন হেৰিত লিখি থৈ গৈছে, কাগজ এখনত লিখি থৈ যোৱা মতে আমাৰ পিৰালা অঞ্চলৰ কোনোবা আপোনাৰ শফিকুল ইছলাম না শফিকুল আলী নামৰ কবিৰাজ এজন আছিলে,
এওঁ মৰাৰ দায়ী তেওঁ বুলি কৈছিল। মানে সেই কবিৰাজীজনে তেখেতক তেওঁক কিবা খুৱাইছে, খোৱাৰ বিনিময়ত তেওঁৰ বহুত ক্ষতি হৈছে বুলি তেওঁ কৈছে, বৰদাস্ত কৰিব পৰা নাই। আৰু তাৰ কাৰণে তেওঁ এইটো ডিচিশ্যন লৈছে বুলি কৈছে। আৰু সেই কবিৰাজৰ কথাটো কোৱাৰ উদ্দেশ্য আছিলে মানে তেওঁ ছোৱালী এজনীক ভাল পাইছিলে, প্ৰেম কৰি আছিলে, কিন্তু তেওঁ তাতে লিখি থৈ গৈছে ছোৱালীজনী ইয়াৰ বাবে কোনো ধৰণৰ দায়ী নহয় বা ছোৱালীজনৰো কোনো দুখ নাই। এইটোৰ বাবে দায়ী হ'ল মানে সেই কবিৰাজজনৰ কথাই কৈছে। আমি জানামতে সেইখিনিয়ে জানিছোঁ। তাৰপিছততো গম পালোঁ, পুলিচক খবৰ কৰিলোঁ, পুলিচৰ মানুহ আহিলে। তেখেতসকলে এওঁৰ যিখিনি হেণ্ড ৰাইটিং আছিলে তাতে সেইখিনি লৈছে আৰু তেওঁৰ যিটো চিঠি লিখি থৈ গৈছিলে সেইটোও লৈ গৈছে। বাকী আমাকো 2-এজন মানুহক সাক্ষী হিচাপে তেওঁ লিখি আমাৰ চহী তহী লৈ গৈছে। এতিয়া অলপ আগতে লৈ ওলাই গ'ল, হয়তো পষ্টমৰ্টেম কৰিব বা বাকীখিনি কি হয় পিছত হ'ব। আৰু তেওঁ কিছুমান নথি আমাক ৰাখিব দিছে। ইয়াতে টেবুলৰ ওপৰত যিখিনি বহি চহী আছিলে আমাক কৈছে আপোনালোকে গাৰ্জেনৰ ফালৰ পৰা এইখিনি বস্তু সংৰক্ষণ কৰি ৰাখি দিব, আমাৰ যদি প্ৰয়োজন হয় আমি এইখিনি মানে লৈ যাম। বৰ্তমান যিখিনি বস্তু চুইচ কৰি লৈছে সেইখিনি আমাক কৈছে, আমাক দেখাই লৈ গৈছে। সেই চিঠিখন, মোবাইল এটা আৰু আপোনাৰ বহী এখন, এনেকৈ 4টা বস্তু লৈ গৈছে আৰু বৰ্তমান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।